নমস্কাৰ সকলোলৈকে আহক আজি লোকেল মুৰ্গীৰ মাংসৰ জোল বনাওঁ। পেন এখন গৰম কৰি তাত গোটা জিৰা, ধনিয়া, ইলাচি, লং, দালচেনি আৰু শুকান জলকীয়াখিনি ভাজি ল'ব আৰু মিক্সিত খুন্দি ল'ব। সেই মিক্সি জাৰটোতে পিঁয়াজ, আদা, নহৰুখিনি খুন্দি ল'ব আৰু মাংসখিনি ভালকৈ ধুই নিমখ, হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ সানি ল'ব লাগিব। কেৰাহী গৰম কৰি ল'ব আৰু তাত সৰিয়হৰ তেল দি কাটি লোৱা পিঁয়াজ আৰু তেজপাত দি কিছু সময় ভাজিব লাগিব। এতিয়া বনাই লোৱা আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিব আৰু তাৰ পিছতো কিছু সময় ভাজিব লাগিব। কিছু সময় ভজাৰ পিছত তাত সানি লোৱা মাংসখিনি দি দিব লাগিব আৰু মাংসখিনি দি লৰাই লৰাই ভাজি থাকিব। ঢাকনি লগাই লগাই মাংসখিনি ভাজিব লাগিব। ভালকৈ মাংসখিনি ভাজ খালে তাত কাটি লোৱা আলুখিনি দি পুনৰ ঢাকনি লগাই ভাজিব। ভালকৈ ভাজি ভাজি মাংসখিনিৰ পৰা ধুনীয়া গোন্ধ বাহিৰ ওলালে তেতিয়া তাত জোখমতে উতলা গৰম পানী দি দিব আৰু দি ঢাকনি লগাই মাংস আৰু আলু সিজালৈকে উতলাব লাগিব আৰু যেতিয়া মাংস আৰু আলুখিনি সিজি যাব তেতিয়া তাত গৰম মছলা গুড়িখিনি দি দিব আৰু দি 5 মিনিটমান সময় উতলাৰ পিছত গেছৰ জুই নুমুৱাই গৰমে গৰমে ভাত, ৰুটি নতুবা পৰঠাৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব। পুনৰ উপস্থিত হ'ম। আজিলৈ আহিলোঁ। ধন্যবাদ।